নমস্কাৰ এইমাত্ৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাই গ'ল টকা 10 বাজিল শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট কোটি কোটি লোকে লাভ কৰিলে 2000 কোটি টকা যদি আপুনি ধন লাভ কৰা নাই তেন্তে শীঘ্ৰে কৰক অভিযোগ চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে হেল্পলাইন নম্বৰ অভিযোগ কৰক এতিয়া আপুনি 155268 নম্বৰত অথবা 01124300606 নম্বৰত দিব পাৰিব অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা আহি গ'ল কোটি কোটি কৃষকসকলৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাল 2000 কোটি টকা এতিয়াই চেক কৰক আপোনাৰ একাউণ্টত আপুনি টকা পাইছে না নাই লগে লগে কৃষকৰ একাউণ্টত সোমাল এই ধনৰাশি নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকসকলে বাদ পৰি লাখ লাখ বুৱা হিতাধিকাৰী হয় বন্ধু-বান্ধৱীসকল বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব যদি আপুনি টকা পোৱা নাই তেন্তে কি কৰিব প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি কৰা হল প্ৰায় কৃষকসকলৰ একাউণ্টত 22000 কোটি টকা পিএম কিষাণ সন্মান নিধিৰ অধীনত কৃষকসকলে বছৰত 3টা কিস্তি প্ৰদান কৰা হয় 6000 কোটি টকা 3টা কিস্তিত 2000 কোটি টকা প্ৰদান কৰা হয় এটা বছৰত পিএম কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষা কৰক এতিয়া আপোনাৰ একাউণ্ট যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত টোল ফ্ৰী নম্বৰত এতিয়া আপুনি কল কৰি দিয়ক অভিযোগ দিয়াৰ পিছতে যদি আপুনি টকা পোৱা নাই চেক কৰক আপোনাৰ ষ্টেটাছটো কি দেখুৱাইছে যদি পেমেন্ট প্ৰচিড বুলি দেখাইছে নিশ্চিত আপোনাৰ একাউণ্টত টকাটো সোমাই পৰিব আৰু যদি আপুনি কৈছে লেণ্ড শেয়াৰিং আদাৰ লগত বেংক একাউণ্ট লিংক কৰাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু যদি পিএম কিষাণৰ বাবে কিবা অসুবিধা হৈ আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কাম কৰিব লাগিব যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'